আজি যে সঁচাকৈ দেৰি হ'ল দেই মোৰ অহা। ইমান দেৰি হৈ যাব বুলি ভবাই নাছিলোঁ। কথা বতৰা পাতি থাকোঁতে সেই জুনুহঁতৰ ঘৰত বহুত দেৰি হৈ গ'ল পাই। ঘৰলৈহে যাওঁগৈ। ৰাতি কোনবাৰ তই অকলে ঘূৰিছ নাই হেনো লগ। চৰি, এইখন আকৌ কি? দেখাত মুখা যেন লাগিছে, কিন্তু কিবা নাটক চাটকৰ মুখা হ'ব নেকি ঠিক নাই। ঘৰলৈকে লৈ যাওঁ, সজাই থ'বলৈ ভাল লাগিব। দেখাত অলপ ভয়ানকো লাগিছে পাই মুখাখন, কিন্তু গদগদীয়া মুখা হয়, গধুৰ দেখাতে লাগিছে পাতল নিচিনা। ঘৰলৈকে লৈ যাওঁ, ড্ৰয়িং ৰুমত সজাই থ'বলৈ ভাল লাগিব। আমি ভিডিপি ডিউটি দিয়াৰ পৰা গাঁওখনত সেই চুৰ তাৰিবোৰ কমিছে নহয়নে কাইদেউ? অ'তো নাকো, ভিডিপি ডিউটি দিয়াৰ পৰা একো এটা চুৰ হোৱা নাই গাঁওখনত। হাঁহ পাৰৰ আগতে বহুত চুৰ হয়, এতিয়া সেইবিলাক নাই। তাকেহে আগতে ইটো সিটো চুৰ হৈছে বুলি ওলায়ে থাকে। এনেকৈ ডিউটি দি থাকিলে ভাল হ'ব আৰু গাঁওখনৰ সুৰক্ষাৰ কাৰণে প্ৰত্যেক দিনা বেলেগ বেলেগ মানুহে দি থাকিলেই হ'ল আৰু। মই শব্দ হ'লেই চাওঁগৈ নহয় লগালগ, ভয় চয় নকওঁ। তাকেহে দেই, একদম দিগদাৰ হয় নহ'লে। এই মুখাখনৰ ৰহস্য কি? কিবা যেন ৰহস্য সোমাই আছে এই মুখাখনত, তেনেকুৱা টাইপৰ লাগিছে মোৰ। দেখিবলৈ অকণমান কিবা ভয়ানক টাইপৰে লাগিছে পাই। মই সেই বাহনীখনৰ ওচৰৰ পৰা উঠাই আনিলোঁ হয়, এতিয়া মই এইখিনি য'তে ত'তে পেলাই দিবলৈ মন যোৱা নাই নহয়। মুখাখন কি কৰিব? মুখাখনৰ চকুকেইটাই যেন এনেকুৱা কৈছে যেন মুখাখন এবাৰ পিন্ধিছা কৈছে। মুখাখন এবাৰ পিন্ধি চাওঁ নেকি বাৰু? পিন্ধিয়ে চাওঁ এবাৰ। এইবোৰ কি হৈছে? কেনেকুৱা হৈছে? ৱাই, হয়তো আকৌ কোন আৰু এইবোৰ কি পিন্ধি আছে হয়? হেৰা কোন তুমি এই ৰাতিখন? আমি ভিডিপি পাৰ্টিৰ মানুহ দেই, কি কৰিছা ইয়াত? চুৰ কৰিবলৈ আহিছা নেকি আকৌ? কোনো এইটো মুখে নেমাতে? ঐ কোন? হা তেৰি মেৰি নাই আকৌ? ধৰি লৈ গৈ পেলাই পুলিচৰ থানাত দি থৈ আহিমগৈ। মই তহঁতক এফালৰ পৰা মাৰি যাম। হে? এফালৰ পৰা মাৰি মাৰি গোটেই গাঁওখন শেষ কৰি পেলাম। মই হৈছো ড্ৰাকুলাং। এইটো কেনেকুৱা মাতি আছো? এইটো মতা নে মাইকী ধৰিবই পৰা নাই। আৰু কেনেকুৱা চকুকেইটা ভয়ানক হিং চিং লগা। আজি তোক আই বত্তি ইমান ডাঙৰ তৰোৱাল দি আছে। আই মৰিলো ঐ, এইটো কিবা এটা ওলাইছে ঐ। ক'ত পলাইছ ৰ? আই মৰিলো ঐ। ক'ত পলাইছ? চবতে এফালৰ পৰা মাৰি শেষ কৰি পেলা। মোৰ নাম ভেকু, মই নেজানো একো। 100 বছৰ পুৰণি বদলা ল'বলৈ উভতি আহিছো। গোটেই গাঁও শেষ কৰি পেলাম। শুনিছো ময়ো, ঘৰৰ পৰা ওলাবলৈ মনা কৰিছে মায়ে সন্ধিয়া হোৱা মাত্ৰ। ৰাতি বোলে একদম সেই মুখা এখন পিন্ধি ওলাই হেনো হিং চিং লগা। তাৰপিছত বোলে এফালৰ পৰা বোলে তৰোৱালে বোলে কাটিবলৈ চেষ্টা কৰে বোলে। একদম হেৰি বৰ্তাক যে আমাৰ তৰোৱালখনে একদম চাককৈ মাৰি দিলে বেছিকৈ কটা নাই বুলিহে। একদম ভয় লাগিছে মোৰ। মই যে সন্ধিয়া কেৰম খেলিবলৈ ওলাই যাওঁ, এজোপা নোলাও দেই, ভয়হে লাগিছে। আমাৰ ককাই কৈছে মুখা পিন্ধা ভূতটো বোলে আজিৰ পৰা 100 বছৰ আগতো এইখন গাঁৱত ওলাইছিলে, এতিয়া আকৌ ওলাইছে বোলে। 100 বছৰ মূৰে মূৰে ওলাই থাকে বোলে। এতিয়া বোলে গোটেই গাঁৱৰ মানুহ মাৰি বোলে খেদি ফুৰিব বুলি কৈছে। কি হ'ব? আমাক গোটেই মাৰি পেলাব নি আকৌ? ককাক সুধিবিচোন কেনেকৈ বাচিব পাৰি এই ভূতটোৰ পৰা। বছৰ মাত্ৰ এটাই উপায় আছে, সন্ধিয়া ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব। ৰাস্তাত গৈ পেলাই মৰিবি আৰু। মই একদম সন্ধিয়া নোলাওঁ দেই ঘৰৰ পৰা, ভয়হে লাগিছে আৰু। গাঁওখনত এইটো বৰ বিষম কথা হৈছে নহয় এতিয়া। এই মুখা পিন্ধা এইটো ভূত ওলাইছে। কালি মই মৰিবলৈ অলপত। মই তহঁতক আগতেই কৈছিলোঁ 100 বছৰৰ মূৰে মূৰে এইটো বস্তু ওলায় বুলি, তহঁতিহে বিশ্বাস নকৰ। আপুনি কোৱা মতেতো সেইটো ভূত নহয়। যোনে সেইখন মুখা পিন্ধে সিয়ে ভূত হৈ যায়, সেইটোহে কৈছিলে আপুনি। যোনে সেইখন মুখা পিন্ধিব তাৰ গাতে সেই ভূতটো লম্ভি যায় আৰু তৰোৱাল উলিয়াই চবকে এফালৰ পৰা কাটিবলৈ চেষ্টা কৰে। এনেকৈ হ'লে কেনেকৈ হ'ব? আমি কেনেকৈ থাকিম এইখন গাঁৱত এনেকৈ হ'লে? আৰু কোনে বা পিন্ধিলে সেইখন মুখা? ইয়াৰ একো উপায় নাই নেকি? ইয়াৰ একো সমাধান নাই নেকি বাৰু? আছে। সেই মুখাখন যোনে পিন্ধি থাকিব তাৰ পৰা কাঢ়ি লৈ এৰুৱাই ক'ৰবাত গাঁতত পুতি দিব লাগিব, তেতিয়াহে সেইটো হেৰি হ'ব। আকৌ কোনোবাই পালে আকৌ পিন্ধিলে আকৌ হৈ যাব। সেইকাৰণে একদম নোপোৱা জেগাত পুতিব লাগিব। হয় নেকি? এইটো কাম আকৌ এতিয়া কোনে কৰিব? ইমান সাহস মোৰ হ'লে নাই আকৌ দেই। কোনোবাই নহয়তো কোনোবাই কৰিবই লাগিব, নহ'লে কেনেকৈ হ'ব? আমি এনেকৈ ভয়ে ভয়ে কেনেকৈ জীয়াই থাকিম? চব মানুহ মাৰি পেলাব নহ'লে।
কেলে আমাৰ তিলেশ্বৰে পাৰিব আকৌ আমাৰ তিলেশ্বৰ এইবিলাকত এক্সপাৰ্ট নহয় জানো অঁ মই তাৰ কথা পাহৰিয়ে গৈছিলোঁ তাকে কথাষাৰ ক'বগৈ লাগিব এতিয়া অঁ সিয়ে পাৰিব অকণমান বডি চডি থকা মানুহ তাকে আমি সেই কথাটো ক'বগৈ লাগিব চা তিলেশ্বৰ তোৰ বাদে এইটো কাম বেলেগে কৰিব নোৱাৰে সেইকাৰণেহে আমি তোৰ চলাই আহিছোঁ পিছে কামটো কি তই যোন গম পাইছই আমাৰ গাঁৱত সেই যাদু কৰি মুখা পিন্ধা ভূত এটা ওলাইছে মানে সেই মুখাখনেই ভূত যোনে পিন্ধি আছে তাক মানে একদম পূৰা হেৰি কৰি লৈছে কণ্ট্ৰল কৰি পেলানি গোটেই বিভীষিকা সৃষ্টি কৰিছে তই সেই মুখাখন এই যোন মানুহে পিন্ধি আছে তাৰপৰা কাঢ়ি লৈ আহিব লাগে আৰু গাঁতত পুতিব লাগে হয় নেকি চিন্তা নকৰিব মই একদম মুখা খুলি আনি আপোনাৰ হাতত দি দিম কিন্তু এটা কথা মুখাখন খুলিবলৈ যাওঁতে সাৱধান হবি সেই মুখা পিন্ধা ভূতটোৱে এখন তৰোৱাল লৈ থাকে দীঘল তৰোৱাল আক্ৰমণ কৰি দিব পাৰে এইবিলাক মোৰ কাৰণে সৰু কথা কত ভূত ধৰিলোঁ বিশ্বাস নাই কত ভূত খেদিলোঁ একদম একোৱেই নাই মোক কোনে একো কৰিব নাই ঠিক আছে তেন্তে যা অল দ্য বেষ্ট আৰু তই একদম মুখাখন লৈ আহিবি বুলি আশা কৰিলোঁ চিন্তাই নকৰিব নিশ্চিতভাৱেই আনিম মই মুখাখন কোন এইটো মুখা পিন্ধা ভূত চাওঁ আজি ভালে কুশলে ঘূৰি আহিব পাৰিলেই হ'ল আৰু দেই পিছে মই লৰ দিয়াই ভাল নহ'লে আকৌ ওলাবহি ভূতটো কিহৰ বিভীষিকা চাওঁচোন বাৰু মুখা পিন্ধা ভূতৰ আতংক অথনিপা ৰৈ আছো এতিয়ালৈকে অহা নাই ভূতটো মোলৈ ভয় কৰিছে নেকি দিলে চৰাই আপুনি মোক লৈ আহিলে হয় মোৰ কিন্তু বেয়া ভয় লাগিছে ভয়তে মোক হাগিব লাগি গৈছেগৈ আজি মুখা পিন্ধা ভূতক ধৰিহে আহিছোঁ চবকে লটি ঘটি কৰিছে মোকো লটি ঘটি কৰিছে মানুহে ভয় খাইছে আজি মুখা মই কাঢ়িহে আহিছোঁ তাৰপৰা এইফালে কিবা জক জকাই অহা নিচা লাগিছে কিবা এটা এইফালে কিবা শব্দ এটা শুনিছোঁ নহয় এইফালেহে কিবা এটা আহি আছে ধেত তেৰিকা মনে মনে থাকচোন এইফালেহে কিবা এটা জপুংকে আহি থকা নিচিনা লাগিছে কেলে আহিছিলোঁ এইখন আটাত অৰণ্যখনে গোটেই এন্ধাৰ চবফালে দেখিয়ে কিবা একদম বুকুখন বিষাই গৈছেগৈ ভয় পাদুৰা আজি মুখা খুলিহে আহিছোঁ কোন সেই ভূত মই চাবই লাগিব বন্ধুকটো ফুটে নে এনেই সজাবলৈ লৈ আহিছে হয় ফুটে মই কি বন্ধুকটো ভূতক দেখাবলৈ আনিছোঁ বুলি ভাবিছ নেকি তাই কি ভয়ানক এইখন মুখা পিন্ধা ভূতটো এইটো মৰিছো মৰিলো তিলেশ্বৰাই বন্ধুকটো দেখাবলৈ আনিছে নি মাৰক নেঘেৰি চেক মৰিলো এনেকুৱা ভয়ানক মুখা জীৱনত দেখা নাই কেনেকুৱা এইটো পলাও সোনকালে পলাও পিছফালে তৰোৱাল এখন থৈ দিছে মই পটককে দেখিলো ক'ত গৈছ ৰ কি ভয়ানক মাতো